অস্তিত্বৰ সংকটত বনৰৌ দিৱসৰ দিনটোতেই পোহৰলৈ আহিলেই উদ্বেগজনক তথ্য চীনা বনৰৌ আৰু ভাৰতীয় বনৰৌ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে ড্ৰাগছ অস্ত্ৰ-শস্ত্ৰ আৰু মানৱ সৰবৰাহকাৰী চক্ৰই হাত উজান দিছে বনৰৌ নিধনত বনৰৌ সৰবৰাহত জড়িত হৈ পৰিছে একাংশ চক্ৰ অতি পৰিতাপৰ কথাটো হ'ল যে বৰ্তমান সময়ত আটাইতকৈ সৰবৰাহ কৰা স্তন্যপ্ৰায়ী প্ৰাণীবিধে হৈছে বনৰৌ আৰু উত্তৰ পূব হৈয়ে বনৰৌ সৰবৰাহ হোৱাৰ অধিক তথ্য পোৱা গৈছে যাৰ ফলত বিলুপ্তিৰ পথত বনৰৌ 2022 চনত সংশোধিত বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ 1 নং অনুসূচীৰ অধীনত ভাৰতত লাভ কৰা সুৰক্ষা আৰু ICUNৰ ৰেড লিষ্টত বনৰৌক অতি বিপন্ন প্ৰাণী হিচাপে চিহ্নিত কৰা হৈছিল কিন্তু তাৰ পিছতো চলি আছে বনৰৌ সৰবৰাহ কেৱল মাংস আৰু বাকলিৰ বাবেই বনৰৌক হত্যা কৰা হৈছে বনৰৌ বাকলিত ঔষধি গুণ আছে বুলি এছিয়াৰ কেতবোৰ দেশত অন্ধবিশ্বাস আছে যাৰ বাবে এছিয়াৰ প্ৰায়বোৰ দেশলৈ বনৰৌ সৰবৰাহ কৰা হৈ আছে আৰু এই বনৰৌ সৰবৰাহৰ মূল পথটোৱে হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল 2018 চনৰ পৰা 2022 চনৰ ভিতৰত 342টা বনৰৌ সৰবৰাহৰ ঘটনা সৰবৰাহত জড়িত আছিল 12শৰো অধিক সৰবৰাহকাৰী উত্তৰ পূব ভাৰত বনৰৌ সৰবৰাহৰ মূল ট্ৰেনজিট পথ বুলি ইতিমধ্যে চিনাক্ত হৈছে অসম অৰুণাচল আৰু মণিপুৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে শেহতীয়াকৈ অভিযানত কেইবাটাও বনৰৌ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে জেৰাত ওলাইছে কেতবোৰ ভয়ংকৰ তথ্য বনৰৌ সৰবৰাহত আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ গোটেই বিশ্বতে আজি কিছু বছৰৰ পৰা দেখা গৈছে যে বনৰৌ যাক ইংৰাজীত পেংগুলিন বুলি কোৱা হয় তাৰ ওপৰত এই অবৈধ বেহা বেপাৰ যথেষ্ট পৰিমাণে বাঢ়ি গৈছে ৱেষ্টাৰ্ণ আছামত আপ টু ৰাইমনালৈকে মানে দুটা প্ৰজাতিৰ পোৱা যায় তাৰ পিছত আমাৰ পূবৰ পিনে আহোঁ তেতিয়া এটা স্পিচিছ পোৱা যায় কাৰণ এটা স্পিচিছৰ ডিষ্ট্ৰিবিউশ্যন সেই তাতে শেষ হৈছে কিন্তু এতিয়াও কিমান বনৰৌ আছে কোনেও ক'ব নোৱাৰে এইটো এইকাৰণে হৈছে যে কোনো ইয়াৰ ওপৰত তেনেধৰণৰ গৱেষণা কৰা নাই বিশেষকৈ অসমৰ আৰ্থ-সামাজিক অধ্যয়নত এই কথা প্ৰমাণ হৈছে যে উত্তৰ পূব ভাৰতৰ বিভিন্ন ঠাইৰ স্থানীয় চিকাৰীসকল বনৰৌ চিকাৰৰ ব্যৱসায়ৰ লগত জড়িত এটা বনৰৌ বিক্ৰী কৰি পোৱা ধন এজন সৰবৰাহকাৰীৰ 4 মাহৰ আয়ৰ সমান যাৰ বাবে চোৰাং চিকাৰীসকলে জধে মধে নিধন কৰি আহিছে বনৰৌ যিটো এটা ভয়ংকৰ সংকেত উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ চীনা বনৰৌ আৰু ভাৰতীয় বনৰৌ দুটা প্ৰজাতি পোৱা যায় কিন্তু চীনা বনৰৌ বেছিভাগ উত্তৰ পূৰ্বাঞ্চলতেই পোৱা যায় জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইয়াৰ আইনী আৰু উকালতি বিভাগৰ জৰিয়তে এই সংকটৰ মোকাবিলা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে ইয়াত মই ভাবোঁ মানুহৰ সজাগতা এনফৰ্চমেণ্ট ল এনফৰ্চমেণ্ট এজেঞ্চিৰ সজাগতা ৰাইনো বুলি ক'লে যিটো গুৰুত্ব দিয়ে পেংগুলিনৰ ক্ষেত্ৰতো যাতে সমান গুৰুত্ব দিয়ে মই তাৰ কাৰণে এই সুযোগতে সকলোকে আহ্বান জনাইছোঁ আৰণ্যকে বনৰৌ সৰবৰাহ প্ৰতিৰোধ অভিযানৰ নেতৃত্ব দি আহিছে প্ৰকৃতি প্ৰেমীসকলৰ দাবী শীঘ্ৰেই বন্ধ হওক বনৰৌ সৰবৰাহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ